আমাক প্ৰিন্সিপালে এখন ভুৱা সাৰ্টিফিকেট দি বেলে এখন কলেজ চলাই আছে। পিছত মানে ফাৰ্স্ট আমাক কৈছে সিকিম ইউনিভাৰ্চিটিৰ পৰা আমাৰ সাৰ্টিফিকেট আহিব, কিন্তু কোনো সিকিম ইউনিভাৰ্চিটিৰ পৰা সাৰ্টিফিকেট অহা নাই। আজি আমি ধৰা কাৰণেহে তেও যে পলাব লগা অৱস্থা হ'ল, কিহৰ কাৰণে হ'ল? নৰ্থ ইষ্ট কাউন্সিল অফ এলাইড সায়েন্স সেইখন বৰ যদি আমি গুগলত মাৰি দিওঁ ডাইৰেক্ট এক্সপায়াৰ্ড বুলি কিছুমানে 3 বছৰ ইয়াত পঢ়িছে আৰু সকলোৰে এতিয়া আমাক পইচাও লাগিব, আমাক সময়খিনি ঘূৰাই লাগিব। ষ্টুডেণ্টখিনি গোটেই আছে কিন্তু প্ৰিন্সিপাল নাই। আচলতে 6 মান্থ কমপ্লিট হোৱাৰ পিছত আমাক ইণ্টাৰ্ণশ্বিপত নপঠায়, যিখন গুগলত অলৰেডি এক্সপায়াৰ্ড। সেই কলেজখনৰ নামত তেওঁ কিয় এখন কলেজ চলাই আছে? আৰু হঠাৎ আমাৰ কলেজৰ নাম চেঞ্জ কৰিছে, আমাৰ ড্ৰেছ ইউনিফৰ্ম সকলো চেঞ্জ কৰি দিছে। আমি তো গোটেইখিনি ষ্টুডেণ্ট ৰাতিপুৱা 9 বজাৰ পৰা ইয়াত ৰখি আছো। এতিয়া মই যোৱাকালি নিউজৰ মানে ৰিপৰ্টাৰৰ আগত বাইট দিয়াৰ কাৰণে নলবাৰী পেৰামেডিকেলৰ গোকুল শৰ্মা ছাৰে কৈছে যে মোৰ ওপৰত বোলে কেছ দিয়ে তেওঁ। আমি ইয়াত হাই ছেকেণ্ডাৰী কমপ্লিট কৰি অহা ষ্টুডেণ্ট আছো, তো আমাৰ জীৱনটো কথা আছে না। আমি নলবাৰী পেৰামেডিকেল কলেজৰ পৰা কৈ আছো, আমাক প্ৰিন্সিপালে এখন ভুৱা সাৰ্টিফিকেট দি বেলে এখন কলেজ চলাই আছে। গতিকে আমাক সেই ভুৱা সাৰ্টিফিকেটখন কিয় দিছে তেওঁ? আৰু এতিয়ালৈকে প্ৰিন্সিপাল আমাৰ নাই। ষ্টুডেণ্টখিনি গোটেই আছে কিন্তু প্ৰিন্সিপাল নাই। প্ৰিন্সিপাল গ'ল ক'ত? তেওঁ যদি আমাক ভুৱা সাৰ্টিফিকেট দিয়াই নাই, এখন এক্সপায়াৰ্ড, যিখন গুগলত অলৰেডি এক্সপায়াৰ্ড, সেই কলেজখনৰ নামত তেওঁ কিয় এখন কলেজ চলাই আছে? কিয় ইমান সোপা ষ্টুডেণ্টৰ জীৱন এটা বৰবাদ কৰি আছে তেওঁ? ইমান দিনে তেওঁ একো কিয় মাত মাতা নাই? আজি আমি ধৰা কাৰণেহে তেওঁ যে পলাব লগা অৱস্থা হ'ল, কিহৰ কাৰণে হ'ল? প্ৰিন্সিপালৰ নাম গোকুল শৰ্মা। 6 মান্থ পঢ়া কমপ্লিট হোৱাৰ পিছতে আমাক পঠাইছে। আচলতে 6 মান্থ কমপ্লিট হোৱাৰ পিছত আমাক ইণ্টাৰ্ণশ্বিপত নপঠায়, কিন্তু আমাক 6 মান্থ কমপ্লিট হোৱাৰ পিছত আমাক পঠাইছে আৰু যিখিনি DMLT যিখিনি ডিপ্ল'মা ষ্টুডেণ্ট আছিল তেওঁলোকক ইয়াত ৰাখিছে। আৰু হঠাৎ আমাৰ কলেজৰ নাম চেঞ্জ কৰিছে, আমাৰ ড্ৰেছ ইউনিফৰ্ম সকলো চেঞ্জ কৰি দিছে। আমি এইটো যোৱাকালি ৰাতিৰ পৰহিৰ পৰা আমি এইটো নিউজ গম পাইছো। কিন্তু এতিয়া আমাৰ যিমান এই 1.5 বছৰ, আমি কিছুমানে 1.5 বছৰ কিছুমানে 3 বছৰ ইয়াত পঢ়িছে আৰু সকলোৰে এতিয়া আমাক পইচাও লাগিব, আমাক সময়খিনি ঘূৰাই লাগিব। কাৰণ আমি ইয়াত হাই ছেকেণ্ডাৰী আকৌ ডিগ্ৰী কমপ্লিট কৰি অহা নাই, আমি ইয়াত হাই ছেকেণ্ডাৰী কমপ্লিট কৰি অহা ষ্টুডেণ্ট আছো। তো আমাৰ জীৱনটো কথা আছে ন, আমি 1.5 বছৰ কমপ্লিট কৰি ইয়াত আহিছো, তো আমাক সেইখিনি সময় আমি দিব লাগিব। আৰু এতিয়া প্ৰিন্সিপাল কিয় নাই ইয়াত? আমি গোটেইখিনি কথা ছাৰে আমাক ক'ব লাগিব যে কিয় নাই এতিয়া। আমি তো গোটেইখিনি ষ্টুডেণ্ট ৰাতিপুৱা 9 বজাৰ পৰা ইয়াত ৰখি আছো, কিন্তু কলেজৰ বেনাৰ নাই, চব চেঞ্জ হৈ গৈছে। মানে আমাৰ ভুৱা সাৰ্টিফিকেট দিছে, আমাৰ DMLT কোৰ্সটো সম্পূৰ্ণ হোৱাৰ পিছত মানে ফাৰ্স্ট আমাক কৈছে সিকিম ইউনিভাৰ্চিটিৰ পৰা আমাৰ সাৰ্টিফিকেট আহিব, কিন্তু কোনো সিকিম ইউনিভাৰ্চিটিৰ পৰা সাৰ্টিফিকেট অহা নাই। আমাৰ মানে বৰ্ডখন চেঞ্জ হৈছে, যোনখন দিছে নৰ্থ ইষ্ট কাউন্সিল অফ এলাইড সায়েন্স সেইখন বৰ যদি আমি গুগলত মাৰি দিওঁ ডাইৰেক্ট এক্সপায়াৰ্ড বুলি আমি ছাৰৰ ওচৰত মানে সেইটো কথা সুধিলো। ছাৰৰ ওচৰত সোধাতে ছাৰে কৈছে যে আমাক ক'বাৰ কিবা কয়, আমি পইচা কিবা কিবি আমাৰ ওপৰত উল্টাকৈ মানে কেছ দিম বুলি কৈছে। কি নাম ইনষ্টিটিউটখনৰ নাম? আমাৰ প্ৰিন্সিপালৰ নাম হৈছে পৰেশ বৰ্মন আৰু আমাৰ ইনষ্টিটিউটখনৰ নাম হৈছে সমতা পেৰামেডিকেল। এতিয়া মই যোৱাকালি নিউজৰ মানে ৰিপৰ্টাৰৰ আগত বাইট দিয়াৰ কাৰণে নলবাৰী পেৰামেডিকেলৰ গোকুল শৰ্মা ছাৰে কৈছে যে মোৰ ওপৰত বোলে কেছ দিয়ে। তেওঁ বাইট দিছোঁ কাৰণে মোৰ ওপৰত কেছ দিয়ে। আমিতো অৱশ্যে লাগিম না। এতিয়া আপোনালোকে কি বিচাৰে? আমি বিচাৰো যে দুটাক এৰেষ্ট কৰিব লাগে, অতি সোনকালে এৰেষ্ট কৰিব লাগে দুটা। আৰু আমাক চাৰ্টিফিকেট লাগে, আমাক শুদ্ধকৈ চাৰ্টিফিকেট লাগে। যদি আমাক চাৰ্টিফিকেট দিব নোৱাৰে, আমাৰ 2 বছৰৰ আমাৰ গোটাই পইচা ঘূৰাই দিব লাগিব। 1 লাখ টকা আৰু 2 বছৰৰ প্ৰায় চব দিব লাগিব। মানে ঠগ প্ৰবঞ্চনা নে তেওঁলোকে এইবিলাক? ঠগ প্ৰবঞ্চনা কৰে এইবাৰ। আমাৰ যি সময়খিনি 2 বছৰ লছ হ'ল সেইখিনিৰ ব্যৱস্থা আমাৰ ল'ব লাগে আৰু ষ্টুডেণ্টৰ গোটেইখিনি পইচা আমাক ঘূৰাই দিব লাগে। মানে তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰিছিল আপোনালোকৰ লগত, আজি তেওঁলোক ঘেৰাও কৰিছে ইয়াতে।